নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ উপন্যাস প্ৰত্যুষৰ প্ৰতীক্ষাৰ ২২ নং খণ্ড। ৰাতিপুৱা কিকুচিয়ে সাৰ পাই দেখে যে কাষত ৰীতা নাই। বোধহয় বাহিৰলৈ ওলাই গৈছে। লৰালৰিকৈ সি বাহিৰলৈ ওলাই আহি চতুৰ্দিশে চকু ফুৰালে, কিন্তু ক'তো ৰীতাক নেদেখি সি ভয় খালে। ৰীতা! প্ৰচণ্ড জোৰেৰে সি চিঞৰি উঠিল, কিন্তু কোনো প্ৰত্যুত্তৰ নাহিল। বলিয়াৰ দৰে সি সাগৰৰ পাৰে পাৰে লৰিবলৈ ধৰিলে। এঠাইত ৰৈ সি বালিৰ ওপৰত ক'ৰবাত ৰীতাৰ খোজৰ চিন দেখা পায় নেকি চালে। হঠাৎ কিছুমান নতুন খোজ তাৰ দৃষ্টিগোচৰ হ'ল। সেইবোৰ নিশ্চয় ৰীতাৰেই খোজ। পুনৰ সি খোজবোৰ অনুসৰণ কৰি লৰিবলৈ ধৰিলে। সাগৰৰ পাৰৰ ওখৰ গৰাটোত উঠি সি চাৰিওফালে আতংক ভৰা দৃষ্টিৰে চালে। সেই ঠাইতেই খোজৰ চিনবোৰ শেষ হৈছে। গৰাটোৰ ৰঙা মাটিবোৰত ৰীতাৰ খোজৰ চিন পৰিলেও ধৰিব নোৱাৰি। মাটিবোৰ টান। কিকুচি আৰু কেইখোজমান আগুৱাই গ'ল। তলৰ সাগৰখনলৈ চালে। কিছু আঁতৰতে শিল এটাত বান্ধি থোৱা ডোংগাখন তাৰ চকুত পৰিল। সাগৰৰ উত্তাল তৰংগৰ লগে লগে ডোংগাখনেও নাচি আছে। হঠাৎ দেখা পালে ডোংগাৰ ভিতৰত ৰীতাক। কিকুচিয়ে আনন্দতে চিঞৰি উঠিল। ৰীতাই ডোংগাৰ পৰা মূৰ তুলি গৰাৰ ওপৰত থকা কিকুচিলৈ চালে। কিকুচিয়ে গৰাটোৰ পৰা লৰি নামি গ'ল ডোংগাখনৰ ওচৰলৈ। ডোংগাখনৰ ওপৰত থিয় হৈ ৰীতাই কিকুচিলৈ চাই হাঁহিলে। কিকুচিয়ে আকাৰে ইংগিতে ৰীতা কিয় তালৈ আহিছে প্ৰশ্ন কৰিলে। ৰীতাই তাক আৰাৱৈৰ ওচৰলৈ যোৱাৰ কথা বুজালে। সি লগে লগে ৰাজি হ'ল আৰু ৰীতাক বুজালে যে সিহঁত গ'লে নাভাৰু দ্বীপৰ কাষেৰে নাযায়, কাৰণ হাপাতেবিলাকৰ চকুত পৰিলে সিহঁতক সোধাই এৰি নিদিব। তদুপৰি হুৰেনা, মুস্কিয়া, কিম্বায়া এই শত্ৰু জাতিবোৰতো আছেই। সিহঁত সাগৰেদিয়েই গৈ থাকিব। অৱশ্যে দূৰ যথেষ্ট হ'ব। এতিয়া যাত্ৰা আৰম্ভ কৰিলে সন্ধিয়াহে পাবগৈ। আজি সমুদ্ৰৰ অৱস্থাও ভাল, নিশ্চয় বিপদ নহ'ব। ৰীতাই তাক সোনকাল কৰিবলৈ উৎসাহ যোগালে। কিকুচিয়ে খৰখেদা কৰি ডোংগাত যাৱতীয় বয়-বস্তুবোৰ গোটাই ল'লে। ৰীতাইও তাক সহায় কৰি দিলে। এটা সময়ত বিশাল সমুদ্ৰৰ বুকুৱেদি বিশালৰ তুলনাত ক্ষুদ্ৰাতিক্ষুদ্ৰ ডোংগাখন সৰ্পিল গতিৰে অগ্ৰসৰ হ'ল। কিকুচিয়ে সম্বল দুবাহুৰে ধীৰে ধীৰে সমুদ্ৰৰ বুকুত বঠা দুখনেৰে আঘাত কৰি থাকিল। প্ৰতিটো আঘাতৰ লগে লগে তাৰ সমস্ত শৰীৰ নাচি উঠে। আনটো মূৰত বহি ৰীতাই একেথৰে চাই থাকে তালৈ। কিকুচিয়ে হাঁহে। কোনোদিনে সি বুজা নাই। ৰীতাই যেন আজি তাক বুজিব পাৰিছে। এতিয়া কিকুচিৰেই দুবাহুৰ বন্ধন বিচাৰে ৰীতাই। কিকুচিৰ মাজতেই আইভানৰ প্ৰতিচ্ছবি দেখা পাইছে ৰীতাই। কিন্তু আৰাৱৈৰ আশীৰ্বাদ গ্ৰহণৰ পিছতে কিকুচি হ'ব ৰীতাৰ পতি। কিন্তু কিকুচি আৰু ৰীতাৰ মাজত জানো প্ৰেমৰ জন্ম হ'ব? নিত্যান্ত শয্যাসংগিনী হোৱাৰ বাহিৰে আৰু জানো কিবা আশা কৰিব পাৰে ৰীতাই? এই দাম্পত্যত যদি প্ৰেম নাথাকে, নালাগে থাকিব। তাৰ বাবে ৰীতাই আক্ষেপ নকৰে। মাত্ৰ লাগে কিকুচিৰ নিশ্বাসত সামান্যতম হ'লেও কামনাময় আগ্ৰহৰ উত্তাপ। প্ৰেম নালাগে ৰীতাক, লাগে মাথোন এক কামনাৰ স্পৰ্শ। ডোংগাখন কোকাদ্বীপৰ পাৰে পাৰেই প্ৰথমতে অনেক দূৰ আগবাঢ়িল। তাৰ পিছত এটা সময়ত কোকাদ্বীপ এৰি ডোংগাখনে পোনে পোনে পশ্চিমলৈ গ'ল। ইতিমধ্যে প্ৰভাতৰ কোমল ৰ'দ ক্ৰমে কঠিন হৈ আহিল। কিকুচিৰ তাৰ বৰণীয়া দেহাটো সম্পূৰ্ণ ঘৰ্মাক্ত হৈ পৰিল। কি যে আচৰিত শক্তি আছে এই দেহাটোত। ক্লান্তি নাই, জিৰণি নাই, যেন এটা যন্ত্ৰহে। ৰীতাই ডোংগাখনৰ পৰা ফল কেইটামান তুলি লৈ হাতত ল'লে। কিকুচিৰ হাত দুখনে খন্তেকৰ বাবে বিশ্ৰাম ল'লে। ৰীতাই ওচৰলৈ মাতিলে। সি ভাল নাৰিকল এটা কাটি পানীখিনি পি খালে।
তাৰ পিছত পুনৰ বঠা দুখন হাতত তুলি লৈ একে লেঠাৰিয়ে মাৰিবলৈ ধৰিলে। হাত দুখন বিষাইছে অৱশ্যে, কিন্তু বুকুত শক্তি আছে প্ৰচুৰ। তাৰ যেন ব্যাখ্যা নাই, ক্লান্তি নাই, অৱসাদ নাই, আছে মাত্ৰ উৎসাহ। আজি যেন তাৰ শৰীৰলৈ ঘূৰি আহিছে এক আত্মিক শক্তি, এক বলিষ্ঠতা, দুৰন্ত উদ্দীপনা, অপৰিমেয় প্ৰাণ। ৰীতাও আজি উৎসাহী। ক'ৰবাত হেৰাই গৈছে এৰি অহা পিছৰ পৃথিৱীখন, ক'ৰবাত বিলীন হৈ গৈছে পশ্চাৎ জীৱনৰ সমাজ, সংসাৰ আৰু আত্মীয় বন্ধুৰ দল। অপ্ৰতিভত্ত গতিয়ে আগুৱাই যাব যেন। কিকুচিয়ে এবাৰ ৰৈ আকাশৰ ফালে চালে। ক'তো অকণো মেঘ নাই, আকাশ পৰিষ্কাৰ। সূৰ্যৰ প্ৰচণ্ড উত্তাপত দুয়োৰে আৱৰণ শৰীৰ জ্বলি গৈছে। কিকুচিয়ে সহ্য কৰিব পাৰিলে ৰীতাৰ সেই শক্তি নাই। সূৰ্যৰ প্ৰখৰ দাৰদাহৰ যন্ত্ৰণাত তাই চাটিফুটি কৰিবলৈ ধৰিলে। ৰীতাৰ কষ্ট যেন কিকুচিয়ে বুজি পালে। সি সাগৰৰ মাজত শীতল ছাৰ আবেষ্টনী পাব ক'ত। অৱশেষত ৰীতাই ডোংগাখনতে পেট পেলাই শুই দিলে। ভীষণভাৱে মূৰ ঘূৰাইছে তাইৰ। দুবাৰমান বমিও কৰিলে। দূৰত ৰিণিকি ৰিণিকি নাভাৰু দ্বীপটো কিকুচিৰ দৃষ্টিগোচৰ হ'ল। নাভাৰু দ্বীপৰ কাষেৰে যোৱাৰ ইচ্ছা নাথাকিলেও ৰীতাৰ কাৰণেই কিকুচিয়ে সেই পথেৰে আগবাঢ়িবলৈ বাধ্য হ'ল। সন্ধিয়াৰ অনেক আগতেই কিকুচিয়ে ডোংগাখন নাভাৰু দ্বীপৰ একাষত চপালে। সেই অঞ্চলৰ পৰা কিছু আঁতৰতে উপজাতিৰ এটাৰ দল। সিহঁতে বাস কৰে তাত, কিগানী উপজাতি। ইহঁত সুৰেনা বা হাপাতেৰ দৰে হিংস্ৰ নহয়, কিন্তু জাতি বৈৰিতা প্ৰত্যেক জাতিৰ মাজতে আছে। এটা জাতি আনটো জাতিৰ শত্ৰু। এতেকে কিকুচিক হাপাতে জাতিৰ বুলি জানিলে কিগানীবোৰে তাক জীৱন্তে জুইত নিক্ষেপ কৰিব। সেইকাৰণে কিকুচিয়ে ডোংগাখন এনে এঠাইত চপালে য'ত থাকিলে পাৰৰ পৰা সহজে চকুত নপৰে। উপকূল ভূমিখণ্ড ক্ৰমাৎ ওখ হৈ এটা সৰু পাহাৰৰ সৃষ্টি হৈছে। তদুপৰি প্ৰচুৰ গছ গছনিৰে আবৃত। কিকুচি ডোংগাৰ পৰা নামি ৰীতাকো কোলাত তুলি নমালে। ৰীতাৰ তেতিয়া অজ্ঞান পাই অৱস্থা। এডোখৰ সামান্য সমান ঠাইত ৰীতাক খুৱাই দি সি পুনৰ ডোংগাখনলৈ লৰি গ'ল। নলধনু আৰু জাতিডালৰ সৈতে দুটা ডাব নাৰিকল লৈ নামি আহিল। এটা ডাব সি নিজে খালে আৰু আনটো কাটি ৰীতাৰ মুখত বাকি দিলে। তাৰ পিছত সি ৰীতাক তাতে এৰি শত্ৰুৰ কেনিবা উমান পাই নেকি চাবলৈ আঁতৰ হ'ল। এডোখৰ ওখ ঠাইত উঠি কিকুচিয়ে ওচৰৰ কিগানীৰ গাঁওখনলৈ চালে। অপৰাহ্নৰ ৰ'দ তেতিয়া সম্পূৰ্ণ ম্লান। পশ্চিমৰ আকাশ ৰক্তিম। তালপাতৰ দৰে পাতেৰে তৈয়াৰ কৰা সৰু সৰু গোল গোল শাৰীবদ্ধ ঘৰবোৰ কিকুচিৰ দৃষ্টিগোচৰ হ'ল। কেইবাটাও ঘৰৰ ছাল ভেদি ওলোৱা কলা ধোঁৱাবোৰো সি দেখা পালে। হয়তো সিহঁত কিবা চিকাৰ পোৰাত ব্যস্ত। অৱশ্যে কিগানীবোৰ নৰমাংসভোজী নহয়। মানুহ মৰিলে সিহঁতে পুতি পেলোৱা প্ৰথা আছে। সুৰেনা বা হাপাতে জাতি নৰমাংসভোজী কাৰণে সিহঁতে ভয় কৰে। তদুপৰি কিগানী উপজাতিৰ সংখ্যাও অনেক কম। নাভাৰুৰ উপজাতিবোৰৰ ভিতৰত আটাইতকৈ দুৰ্বল জাতি। ওচৰে পাজৰে ক'তো কোনো শত্ৰুক নেদেখি কিকুচি পুনৰ ৰীতাৰ ওচৰলৈ উভতি আহিল। ইতিমধ্যে সন্ধ্যাৰ স্নিগ্ধ মধুৰ বতাহৰ স্পৰ্শত ৰীতা যথেষ্ট সজীৱ হৈ পৰিছে আৰু সচল হ'ল আৰু শোৱাৰ পৰা উঠি গছ এজোপাত আউজি বহিল। কঁকালত মেৰিয়াই ৰখা গছৰ ছালৰ বখনডোখৰ ভালকৈ বান্ধি ল'লে। বক্ষ উন্মুক্ত। আভৰণ আছিল, হয়তো ক'ৰবাত খুলি পৰিল। সূৰ্যৰ অস্তৰ লগে লগেই পূৰ্বাকাশত পূৰ্ণ চন্দ্ৰই ভুমুকি মাৰিলে। ৰীতাৰ ভাল লাগিল। একেথৰে চাই ৰ'ল জ্বলন্ত উজ্জ্বল থালখনৰ দৰে জোনটোলৈ, যেন সমুদ্ৰৰ বুকু ফালিহে আকাশলৈ উঠিছে। কিকুচি আহি ৰীতাৰ ওচৰত বহিল আৰু সি ৰীতাক বুজালে যে এতিয়া যাত্ৰা কৰিবলৈ ভাল হ'ব। বতৰো শান্ত। অথনি সি দিনটো আগত লৈ আহি ভাল কৰা নাছিল। যাহক, ৰাতিৰ ভিতৰতে কাম সমাধা কৰি সিহঁত ৰাতিৰ ভিতৰতে উভতিব। হঠাৎ জোনটোৰ ওপৰত চকু পৰাত তাৰ সকলো উৎসাহ পানী হৈ গ'ল।
সি ভবাই নাছিল যে আজি পূৰ্ণিমা। পূৰ্ণিমাৰ ৰাতি হাপাতেবোৰে আৰাৱৈৰ দেৱতাৰ ওচৰত গৈ পূজা কৰে আৰু বগাচুলিৰ মানুহ ধৰিব পাৰিলে বলি দিয়ে। কিকুচিৰ মনৰ ভাৱ ৰীতাই লক্ষ্য কৰিলে। ৰীতাই তাৰ মনত উৎসাহ যোগালে যে আৱশ্যক হ'লে আজিৰ নিশাটো সিহঁতে ক'ৰবাত কটাই দিব আৰু হাপাতেবোৰে পূজা দি অহাৰ পিছতে বা আগতে সিহঁতে সিহঁতৰ কাম কৰিব। গতিকে এতিয়া যাত্ৰা আৰম্ভ কৰাই ভাল। কিকুচিয়ে খন্তেক কিবা চিন্তা কৰিলে। হঠাৎ সেই ঠাইৰ পৰা কিছু আঁতৰতে কোনোবাই কথা পতা যেন কিকুচিয়ে শুনিবলৈ পালে। ততালিকে সি ৰীতাৰ হাতত ধৰি উঠালে আৰু অকণো সময় নকৰি দুয়ো সাগৰৰ পাৰলৈ লৰি গ'ল। ডুংগাখনত উঠিয়েই কিকুচিয়ে দ্ৰুতগতিৰে বঠা মাৰি নাওখন সেই ঠাইৰ পৰা আঁতৰাই সাগৰৰ মাজলৈ লৈ গ'ল। ৰীতাৰ বুকুৰ ধপধপনি তেতিয়াও সাম কটা নাছিল। ঘনে ঘনে তাই দ্বীপটোৰ পাৰলৈ চালে। জানোচা কোনোবাই সিহঁতক দেখা পাইছেই। জোনৰ পোহৰত সকলো কালেই দিন যেন হৈ আছে। সাগৰৰো অনেক দূৰলৈকে ফটফটীয়াকৈ দেখা যায়। কিকুচিৰ ভয়, কোনোবাই যদি সিহঁতক দেখিছে তেন্তে সিহঁতে নিঃশব্দে পাৰে পাৰে অনুসৰণ কৰি গৈ থাকিব আৰু পাৰত ডুংগা চপাৰ লগে লগেই আক্ৰমণ কৰিব। এই দ্বীপৰে সন্তান কিকুচিয়ে এই উপজাতিবোৰক চিনিবলৈ বাকী নাই। ইহঁত বাঘৰ দৰে ক্ষিপ্ৰ, নিঃশব্দে ঘণ্টাৰ পিছত ঘণ্টা ধৰি অনুসৰণ কৰাত অভ্যস্ত। অসম্ভৱ ধৈৰ্যগুণ সিহঁতৰ। শত্ৰু বুলিলে ক্ষমাৰ প্ৰশ্নই নুঠে। সেয়ে কিকুচিয়ে পোনতে দ্বীপটোৰ পৰা পোনে পোনে বহু আঁতৰলৈ সাগৰৰ মাজভাগলৈ লৈ গ'ল। কষ্ট কিছু বেছি হ'ব। হওক, আপত্তি নাই, কিন্তু সিহঁত অক্ষত দেহাৰে নিৰ্বিঘ্নে ঘূৰি আহিব বিচাৰে। পাৰৰ পৰাই যিমানেই ডুংগাখন আঁতৰি আহিল ৰীতাৰ ভয় সিমানে পাতলি আহিল। আগৰ দৰেই ডুংগাৰ এচুকত বহি পুনৰ নিজৰ ভাৱত বিভোৰ হ'ল।